আজিৰ কবিতাৰ শিৰোনাম ই বাটেৰে কেনি যায়। লাহেকৈ হাতত ধৰা বহুত ভিৰ, বতাহে হালধীয়াৰ কথা কৈছে। হালধীয়া অতৃপ্ত আত্মা মোৰ, প্ৰাপ্তিৰ চিৎকাৰ। জোৰকৈ কোৱা, আকাশ আজি নীলাৰ প্ৰেমিক নহয়। হালধীয়া ই বাটেৰে কেনি যায়, বুকুলৈ নে হাবিয়াল নৈৰ পাৰলৈ। তুমি মোলৈ গুঠিছা এটা হালধীয়া চুৱেটাৰ, মই কি বুজিম? ধন্যবাদ। আজিৰ কবিতাৰ শিৰোনাম গণৰাজ্য দিৱসৰ সংকল্প। ক্ষমা কৰিবা হে দেশ, হে মাতৃভূমি, মই দেশপ্ৰেমিক হ'ব নোৱাৰিলোঁ। মই জীৱিকাত ব্যস্ত, মই স্বাৰ্থত ব্যস্ত, মই বিলাসিতাত ব্যস্ত। দেশৰ কথা ভাবিবলৈ সময় ক'ত? শূন্য এটাৰ পিছত চকু কাণ মুদি দৌৰি আছো। কি পাইছো নাজানো, কি খাইছো নাজানো, কিমান দিন এনেকৈ থাকিব লাগে নাজানো। মাথো দৌৰিছো, ভিৰৰ মাজত মাথো দৌৰিছো। ক্ষমা কৰিবা হে শ্বহীদ, হে বীৰ, মই দেশৰ কাৰণে মৰিব নিশিকিলো। দেশ নাথাকিলে মোৰ অস্তিত্ব ক'ত? মাতৃভূমি অবিহনে মোৰ জীৱনৰ অৰ্থ ক'ত? অথচ মই দেশক ভাল পাব শিকা নাই। আজিৰ এই পবিত্ৰ ক্ষণত আমি সংকল্প কৰোঁ আহক, আমি নিজৰ বাবে জীয়াই থাকিম, আমি দেশৰ বাবেও জীয়াই থাকিম, আমি দেশৰ বাবেও জীয়াই থাকিম। ধন্যবাদ। সকলোলৈকে নৱবৰ্ষৰ শুভেচ্ছা জনাই আৰম্ভ কৰিছোঁ আজিৰ কবিতাৰ শিতান। আজিৰ কবিতাৰ শিৰোনাম নৱবৰ্ষ, মই তোমাৰ প্ৰেমত পৰিছোঁ। এটা নতুন বেলিলৈ তুমি খৰ খুজি আহিছা, সপোন আনিছা, সম্ভাৱনা আনিছা। নৱবৰ্ষ, মই তোমাৰ প্ৰেমত পৰিছোঁ। আকৌ প্ৰথমৰ পৰা আৰম্ভ কৰিম তোমাৰ মোৰ আমাৰ প্ৰেমৰ আধৰুৱা কবিতা। ফুলবোৰ শুধৰাই লম, খোজবোৰ গণি মেলি দিম আগলৈ। ধৰা ধৰা মোৰ হাতত ধৰা, চেনেহৰ দোলেৰে জিনিব পাৰি এই জগত। ঈশ্বৰক ধন্যবাদ, কাৰণ মোক যে তেওঁ উপহাৰ দিছে তোমাক। উষ্ণ আদৰণি তোমালৈ, স্বাগতম হে নৱবৰ্ষ। শান্তিবোৰ লৈ আহিবা, সমৃদ্ধিবোৰ লৈ আহিবা, সুশাসন আৰু সুসাহসবোৰ লৈ আহিবা। নৱবৰ্ষ, মই তোমাৰ প্ৰেমত পৰিছোঁ। তুমিতো জানাই প্ৰেমিক মানুহ মই, হৃদয়খন ৰাখো বুলিও ৰাখিব নোৱাৰো নিজৰ বাবে। ধন্যবাদ। আজিৰ কবিতাৰ শিৰোনাম পাহাৰ। সূৰ্য ওলাই এই পাহাৰ বগাই, সূৰ্য নামে এই পাহাৰ বগাই। চকু পানী চিৎকাৰ, ও অবলা পাহাৰ, উচ্চতাই যাৰ অহংকাৰ আছিল। কেইদিনমান ধৰি পাহাৰটোক উলংঘ কৰা হৈছে, মানুহবোৰে চাই আছে, কিছুমান মানুহেই কৰিছে। পাহাৰটোৰ হাত ভৰিবোৰ
কাটি পেলোৱা হৈছে ৰজাঘৰীয়া টোপনিত লাল কাল কিছুমান ৰজাঘৰীয়া জড়িত আছে ইয়াৰ পিছত অসহায় পাহাৰটোৰ কৰিবলগীয়া একো নাথাকে ধন্যবাদ আজিৰ কবিতাৰ শিৰোনাম পিকনিক এদিনৰ বাবে মানুহবোৰে ব্যস্ততা এৰিছে এদিনৰ বাবে মানুহবোৰে ক্ষুধা পাহৰিছে মানুহবোৰে নদী এখন বিচাৰিছে মানুহবোৰে অৰণ্য এখন বিচাৰিছে মানুহবোৰে বিবিধ আয়োজন কৰিছে মানুহবোৰে নিজকে পাহৰাই ৰাখিছে মানুহবোৰ সাজি কাজি আহিছে মানুহবোৰে ফটো উঠিছে মানুহবোৰে নাচিছে মানুহবোৰে গাইছে মানুহবোৰে খাইছে মানুহে মানুহবোৰৰ কথা ভাবিছে মানুহে মানুহবোৰৰ মেলা পাতিছে খাই বৈ মানুহবোৰ ঘৰলৈ উভতিছে আনন্দত মানুহৰ মনবোৰ উপচি পৰিছে নদীখন আগতকৈ অলপ লেতেৰা হৈছে অৰণ্যখন আগতকৈ অলপ মুকলি হৈছে মানুহবোৰে নিজৰ ফূৰ্তিৰ বাবে প্ৰকৃতিৰ নিয়মবোৰ ভাঙিছে ধন্যবাদ আজিৰ কবিতাৰ শিৰোনাম বিদায় অনুৰাধা মোবাইলত এটা মেছেজ গুড বাই এইবোৰ কি অনুৰাধা বুকুৰ পাতবোৰ ইমান পিছল হলে কেনেকৈ চলিব মৰমেৰে সংসাৰ নচলে জানো তথাপি তোমাক সুখী কৰি ৰাখিবলৈ কিবা এটা কৰাৰ অকণমান অপেক্ষাৰ অকণমান বিশ্বাসৰ মোৰ জানো প্ৰাপ্য নাছিল সৰু মানুহৰ সৰু সপোনবোৰ ভাঙিবলৈকে চাগৈ ডাঙৰ হয় কোনে ভাবে কোনে জানে দেখাত ফুলৰ দৰে কোমল প্ৰেমৰ পাতবোৰ আচলতে কাইটিয়া বিদায় অনুৰাধা বিদায় ধন্যবাদ আজিৰ কবিতা শিৰোনাম বিয়লি বেলাৰ কবিতা নিসংগতা এপিয়লা ফিকা চাহ আকাশৰ সিটো কোণত ওলমি আছে আবেলিৰ বেলি মই ৰখি আছো মই ৰখি আছো মোক গ্ৰীষ্মৰ ৰ'দ অলপ শীতৰ দিনবোৰলৈ সাঁচি থব পৰা হ'লে ধন্যবাদ আজিৰ কবিতাৰ শিৰোনাম ভোগালী নিয়ৰে থাকিলে ৰ'দ হাৰ কপিল ক'ত গাঁৱে ভূঞে কিহৰনো ইমান লৰা ধপৰা মাছ নিশা শুনিছো ঢেঁকীৰ মাত মন নিমিলে ৰাইজখন দুভাগ হ'ল হাতত মোবাইল লৈ ডেকাবোৰ অকামিলা হ'ল কালৰো কাল বিপৰীত কাল ভেলাঘৰ গুচি হ'লগৈ মেলাঘৰ খেৰ জুই খৰি নেদেখা বহুদিন হ'ল ভিৰভাৰ চহৰবোৰ নিমামা হ'ল ভোগৰ ভোগালী উদৰ ৰঙালী উভয় নদী বজাৰ মাথো লাগে টকা হাজাৰ ধন্যবাদ আজিৰ কবিতা শিৰোনাম মাঘ বেলি পৰিল শুই ঠেঠুৱৈৰ কথাবোৰ কণা কণি হিমচেঁচা ৰাতি দিনবোৰ ছুটি জুইশালত ৰগৰ গাবোৰ কিবা ভাগৰ ভাগৰ আঘোণৰ নচাউল
বিলৰ পকা শোল ভোগালীৰ ভোগ যেনি তেনি ঘৰে প্ৰতি পিঠা লাৰু ভাল পাওঁ বুলিয়েই কিমান আৰু খাবি গুণামহৰ ফেবেৰি অকৰা বুলবুলি ফুৰফুৰীয়া নতুন গুড়ৰ পাক পুহ পাৰ হৈ মাঘ হাড়দাঁত বুঢ়া মেঠাবোৰ আৰু এবছৰ মানলৈ পাবি ধন্যবাদ আজিৰ কবিতাৰ শিৰোনাম মাঘৰ মালিতা আপোন গাঁওখন কপিলীৰ পাৰত বান্ধি থোৱা থাকে জাৰৰ দিনবোৰত বৰষুণৰ দিনবোৰত মেজিৰ জুইত আঁতৰে আঘোণ পাৰ হৈ যোৱা পথাৰখনৰ শীত বহুদূৰ চহৰৰ পৰা গাঁওখন আহোঁ বুলিও আহিব নোৱাৰি পেটৰ তাৰণাই বাট ভেটি ধৰে বাপুতি শাহুন ভোগালীয়ে হাত বাউলি মাতে হাজাৰ হ'লেও এৰি থৈ যোৱা গাঁওখনলৈ এবাৰলৈ হ'লেও মনত পৰে ধন্যবাদ আজিৰ কবিতাৰ শিৰোনাম শীতৰ কবিতা তুমি দিয়া সৰিয়হ হালধীয়া ছুৱেটাৰটো পিন্ধিছোঁ আগতকৈ ৰংটো অলপ পাতল হৈছে অথচ উমটো একেই আছে মোৰ শীতৰ দিনবোৰৰ বাবে তুমি এটা এৰি থৈ গৈছা মই ৰ'দৰ কবিতা এটা লিখিছো তোমাৰ বাবে ধন্যবাদ আজিৰ কবিতাৰ শিৰোনাম শ্ৰীৰাম অযোধ্যালৈ আহিছে হওক পুষ্পবৃষ্টি জ্বলোৱা প্ৰদীপ হাজাৰ বিজাৰ শতিকাৰ অপেক্ষা ভাঙি ন্যায়ালয়ৰ বাধা নেওচি শ্ৰীৰাম অযোধ্যালৈ আহিছে ফাকুৰি চিকৰি বনবাস সহজ আপোনজনৰ তিৰস্কাৰ অসহনীয় মা আৰু মাতৃভূমি যাৰ কোলাত খাট পৰে জীও বুকুৱে বুকুৱে আজি প্ৰভু শ্ৰীৰামৰ জয় জয় ধ্বনি কপিছে ৰাৱণ কপিছে মানৱৰূপী অসুৰৰ কলিজা অধৰ্মৰ নিস্তাৰ নাই অন্যায়ৰ ক্ষমা নাই হওক পুষ্পবৃষ্টি জ্বলোৱা প্ৰদীপ হাজাৰ বিজাৰ শতিকাৰ অপেক্ষা ভাঙি ন্যায়ালয়ৰ বাধা নেওচি শ্ৰীৰাম অযোধ্যালৈ আহিছে ফাকুৰি চিকৰি ধন্যবাদ আজিৰ কবিতাৰ শিৰোনাম সময় 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 দুঃসময় ইতিহাসৰ পাতত পৰি থাকে সময় ভৱিষ্যতৰ গৰ্ভত লুকাই থাকে সময় ৰৈ যায় জীৱন ৰৈ যায় জীৱনৰ আশা ভৰসা সময় নৰয় সময়ৰ সুখ নাই সময়ৰ দুখো নাই স্ফটিকৰ দৰে স্বচ্ছ সময়ৰ বৰণ আপুনি কহিব পাৰে সময় আপোনাৰ ধৰণেৰে কেতিয়াবা সময় আপোনাৰ ফলীয়া কেতিয়াবা মোৰ কচুপাতৰ পানীৰ দৰে সময় কোনোবাই জানো ধৰি ৰাখিব পাৰিব সময় নিৰ্দয় সময় পাকৰুদ্ধ সূৰ্যৰ সৈতে সময়ৰ মিতিৰালি সময়ে এৰি থৈ নাযায় আপোনাক আমাক আমি এৰো সময়ৰ সংগ ধন্যবাদ